ডক্টৰ ডক্টৰ হ'বলৈ ইচ্ছা আছে লেৰ আৰু এই বিদ্যালয়খনত পঢ়ি মাকে নাপালে মৰু মৰু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কাৰণেও কিন্তু প্ৰত্যেকে দোৱা কৰিব মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাওঁ খবৰৰ আন এটি ভিডিঅ' লৈ এই মুহূৰ্তত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আহি উপস্থিত হৈছোঁ লখিমপুৰ নাওবৈচা সমষ্টিৰ অত্যন্ত পিছপৰা এটা অঞ্চল যিখন অঞ্চলত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে বিভিন্ন ধৰণৰ গুণগত শিক্ষা আৰু এই বিদ্যালয়খন হৈছে লখিমপুৰ জিলাৰ বৃহত্তৰ ইছলামপুৰ অঞ্চলৰ ৩ নং ইছলামপুৰ ব্লকত আদৰ্শ জাতীয় বিদ্যালয় আৰু এই আদৰ্শ জাতীয় বিদ্যালয়ত বিদ্যালয় সপ্তাহৰ অন্তিম দিনা অৰ্থাৎ মুকলি তথা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাৰেৰ অসমীয়া সাংস্কৃতিক অনুষ্ঠানেৰে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী সমাপ্ত হৈছে আৰু বিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছে গতিকে 5 দিনীয়া কাৰ্যসূচীৰ অন্তিমখনিৰ দিনাখনই মুখ্য অতিথি হিচাপে লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক হাছিনুৰ আলম ডাঙৰীয়া উপস্থিত আছিল বিভিন্ন বিদ্যালয়ৰ যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল মই সবিশেষ কথা পাতিব বিচাৰিছোঁ তাৰ আগতে আমাৰ এই বিদ্যালয়ৰ ওচৰতে ছাত্ৰ ছাত্ৰীসকল আছে কথা পাতিম যিহেতু সভাখন চলি আছে ছাৰ যথেষ্ট ব্যস্ততাত আছে প্ৰধান শিক্ষক ছবিনুৰ ছাৰ আছে আমাৰ মাজত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম যিহেতু 5 দিনীয়া কাৰ্যসূচীৰ অন্তিমখনি দিন আজি কি ক'ব বিচাৰিব বিশেষকৈ আপোনাৰ বিদ্যালয়ৰ পৰা কি মেছেজ দিব বিচাৰিব আসসালামু আলাইকুম নমস্কাৰ মই পোনপ্ৰথমে ইত্যাদি খবৰ পেজৰ স্বত্বাধিকাৰ ইনামুল হাছানলৈ মই ধন্যবাদ জনাইছোঁ তেখেতে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ বিদ্যালয়ৰ এই বিদ্যালয় সপ্তাহত উপস্থিত হৈছে লগত তেখেত আমাৰ এই বিদ্যালয়ৰ যেতিয়া আমি স্থাপন কৰিছিলোঁ 2015 চনত 15 চনৰ পৰা তেখেতে 16-17 এই 2 বছৰ 15-16-17 2-3 বছৰ আমাৰ বিদ্যালয়ত শিক্ষকতা কৰিছিলে তেখেতৰ লগত আমাৰ এটা অন্তৰংগ আগৰ পৰাই আছিল গতিকে আজি তেখেত আকৌ আমাৰ মাজতে উপস্থিত হৈছে আমাৰ বহুত ভাল লাগিছে গতিকে আমাৰ বিদ্যালয়ত এইবাৰ আমি যেটো বিদ্যালয় সপ্তাহ পাতিছোঁ এটো দ্বাদশতম বিদ্যালয় সপ্তাহ ও নৱগত আদৰণি সভা গতিকে আমি প্ৰতি বছৰে 2015 চনৰ পৰাই আমি উল্লাহ উদ্দীপনাৰে এই সভা বা এনেকুৱা অনুষ্ঠান পাতি আহিছোঁ কাৰণ এইবিলাকৰ যোগেদি আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদ্যালয়ৰ যিখিনি পাঠদান আছে পাঠদানৰ লগতে সহপাঠ্যক্ৰমিক যিবিলাক তেওঁলোকৰ মাজত প্ৰতিভা লুকাই আছে সেইবিলাক বিকশাই তোলা হয় আৰু এই ক্ষেত্ৰত আমাৰ অভিভাৱক অভিভাৱিকা তথা স্থানীয় ৰাইজে সদায় আমাক মানে উৎসাহ উদ্দীপনা দি আহিছে তেওঁলোকে সহায় সহযোগিতা কৰি আছে আৰু আমি ভৱিষ্যতে এনেকুৱা চেষ্টা কৰি যাম যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াৰ লগতে আৰু ভৱিষ্যতে গৈ আন দিশতো যাতে তেওঁলোকে বিভিন্ন সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কাৰণে আমি আমাৰ এই বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আমি সকলোৱে চেষ্টা কৰি যাম আৰু আমি আশা কৰিছোঁ আমি এনেকুৱা যাতে আপোনালোকেও যাতে আমাৰ সহায় সহযোগিতা কৰে গতিকে নিশ্চিতভাৱে উল্লেখ কৰিছোঁ যে অত্যন্ত পিছপৰা এই অসমীয়া মাধ্যমৰ বিদ্যালয়খনে আমাৰ পিছপৰা অঞ্চলৰ এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলক আচলতে শিক্ষাৰ পোহৰ দিবৰ কাৰণে সক্ষম হৈছে এগৰাকী ছাত্ৰী আছে তুমি কোন ক্লাছত ক্লাছ 9ত তোমাৰ ভৱিষ্যত কি হ'বলৈ মন আছে ডক্টৰ হ'বলৈ ইচ্ছা আছে মই তোমাৰ ওচৰত আহিছোঁ তোমাৰ কি নাম মিছ শহীদা বেগম কোন ক্লাছত তুমি 9 তোমাৰ মোৰ নাম মিছ আতিকা বেগম মই ক্লাছ 10ত পঢ়োঁ ক্লাছ 10ত গতিকে সন্মুখত মেট্ৰিক পৰীক্ষা আছে তোমাৰ কি হোৱাৰ সপোন আছে ভৱিষ্যত আৰু এই বিদ্যালয়খনত পঢ়ি কেনেকুৱা পাইছা আচলতে ছাৰ বাইদেউসকলে কেনেকৈ তোমালোকক শিক্ষা দিছে বহুত ধুনীয়াকৈ শিক্ষা দিছে কোনো ধৰণৰ প্ৰব্লেম নাই তাৰপিছত তোমাৰ ওচৰত আহিছোঁ কেনেকুৱা পাইছা বিদ্যালয়খনত অধ্যয়ন কৰি বহুত ভাল লাগিছে ন তুমি কোন ক্লাছত ক্লাছ 9ত ক্লাছ 9ত তুমি ক্লাছ 9ত তুমি ক্লাছ 10 তুমি ক্লাছ 10 এনে তুমি লিখা পঢ়াৰ লগত আৰু কি কৰি ভাল পোৱা নাচি ভাল পাওঁ গান গোৱা নে মাজে মাজে গাওঁ অলপ অকণমান গীতৰ কলি এটা শুনাই ল'ব বিচাৰিছোঁ আপোনালোকক তোমাকে নাপালে মৰু মৰু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে মোৰে হৈ থাকিবা
মোৰে জীৱনলে দুয়োৱে সাজি ল'ম গঢ়খনি সুখৰে। এটা হাত চাপৰি দিব লাগে। ভাল লাগিছে। তোমাৰ কি নাম? মোৰ নাম মিছ শামিমা খাতুন। কোন ক্লাছত? মই ক্লাছ 10ত পঢ়ো। কেনেকুৱা লাগিছে এই বিদ্যালয়খনত পঢ়ি? বহুত ভাল লাগিছে। ভাল লাগিছে ন? তোমাৰ আতিফা বেগম। কোন ক্লাছ? ক্লাছ 8। কেনেকুৱা লাগিছে বিদ্যালয়ত পঢ়ি? ভাল লাগিছে। তোমাৰ আসমিনা বেগম কোন ক্লাছত? 7। মই উল্লেখ কৰিছোঁ যে এনেধৰণৰ ভিতৰুৱা অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পিছপৰা অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ় দিবৰ কাৰণে যথেষ্ট আপ্ৰাণ চেষ্টা কৰিছে। গতিকে বিদ্যালয়খন আগবাঢ়ি যাওক। বিদ্যালয়ৰ যি ভৱিষ্যত সপোন, সেই সপোন পূৰণ হওক, তাৰ কাৰণেও আপোনালোকে দোৱা কৰিব। এই ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল লিখা পঢ়া কৰি নিজৰ ঘৰখনৰ লগতে বিদ্যালয়খনৰ এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণেও কিন্তু প্ৰত্যেকে দোৱা কৰিব। শেষত আমাৰ আনোৱাৰ ছাৰ আছে। ছাৰেও যিহেতু প্ৰতিষ্ঠা কালৰ পৰা বিদ্যালয়খনৰ লগত জড়িত, বহুত ঘাত প্ৰতিঘাতৰ মাজতো এই পিছপৰা অঞ্চলৰ এই বিদ্যালয়খন তেওঁলোকে চলাই গৈ আছে। কি ক'ব ছাৰ? আসসালামু আলাইকুম, নমস্কাৰ। মই পোনপ্ৰথমে ইত্যাদি খবৰ ফেচবুক পেজৰ স্বত্বাধিকাৰ তথা মোৰ বন্ধু ইনামুল হাছান ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ এই দ্বাদশতম বাৰ্ষিক অধিৱেশন ও নৱাগত আদৰণি সভাৰ মূল সভাত তেখেতৰ মূল্যৱান সময় নষ্ট কৰি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ওচৰত আহিছে। গতিকে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰধান শিক্ষক মহোদয়ে ইতিমধ্যে কৈছেই, আমি প্ৰত্যেক বছৰেই আমি জাকত জিলিকা হিচাপে আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ত আমি এনেকৈ বাৰ্ষিক অধিৱেশন উদযাপন কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। গতিকে এইবাৰো আমি বিভিন্ন বাৰবৰণীয়া সাংস্কৃতিক অনুষ্ঠানে, বিভিন্ন ধৰণৰ খেলা ধূলাৰে ছাত্ৰ ছাত্ৰীৰ লুপ্ত প্ৰতিভাসমূহ আমি জাগ্ৰত কৰিবলৈ চেষ্টা কৰি এইবাৰো আমি বাৰ্ষিক অধিৱেশন আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ 4 দিনৰ কাৰ্যসূচী সমাপ্ত হৈ আজি অন্তিম দিনা। গতিকে আমাৰ অন্তিম দিনৰ কাৰ্যসূচী এতিয়া সুন্দৰভাৱে কাৰ্যসূচীখিনি সমাপ্ত হৈছে। এতিয়া আমাৰ মূল সভাখিনি প্ৰায় সমাপ্ত হ'ব। গতিকে মই এইখিনি কৈ সকলোকে আমাৰ বিদ্যালয়ৰ প্ৰতি আশীৰ্বাদ কৰিবলৈ বা দোৱা কৰিবলৈ। শেষত আমাৰ সহকাৰী শিক্ষয়িত্ৰী বাইদেউৰ এটি গীতেৰে আজি অনুষ্ঠান আমি সামৰিব বিচাৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম মিছ আসমিন। মই এটা ভূপেন্দ্ৰ সংগীত গাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ শুৱনি সভা, নেলাগে মিছা নাম, তোমাৰ এইটো পিছকলো পালে মই পাম মোৰ ধাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি